নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল IPL 2024 আগত এটা অকশন হৈ যাব মিনি অকশন আৰু তাৰ আগত যিকেটা টিম আছিল গুটে 10টা টিমে কাক ধৰিলে কাক এৰিলে কাক ৰিলিজ কৰিলে কাক ৰিটেইন কৰিলে এইখিনি কথা প্ৰকাশ পাইছে প্ৰকাশ কৰিলে BCCI হাতত জমা দিলে আজিয়ে লাষ্ট ডেট আছিল 15 নৱেম্বৰ তাৰিখটো লাষ্ট ডেট আছিল আৰু আজিয়ে প্ৰকাশ কৰিছে গুটেখিনি লিষ্ট কিছুমানক ট্ৰেড কৰি পঠিয়াই দিয়া হৈছে বেলেগ টিমত আৰু কিছুমানক সাধাৰণতে এৰি দিয়া হৈছে আৰু যাতে অকশনৰ কাৰণে পইচা থাকে টিম বিলাকৰ কাৰণে সো গুটে 10টা টিমৰ কথা আলোচনা কৰিম আৰু অকশনৰ কাৰণে কিমান টকা কাৰ হাতত বাকি থাকিলে এটো আলোচনা কৰিম কিন্তু প্ৰথমতে আমি আৰম্ভ কৰিছো ডিফেন্ডিং চ্যাম্পিয়ন RCB টিমটোৰ পৰা RCB কাক এৰিলে গুটে লিষ্টখন মই দেখুৱাই দিছো যেকেটা ৰঙা চিন মৰা আছে ইয়াত হেকেটাই হৈছে ৰিলিজ কৰি দিয়া যেকেটা প্লেয়াৰক এৰি দিলে হেকেটা গতিকে ইয়াৰ ভিতৰত RCB এৰি দিলে স্বাস্তিক সিকাৰাক এৰি দিলে যোৱাবাৰ গেম টাইমে পোৱা নাছিলে খেলুৱাই নাছিলে ইমান ময়ংক আগ্ৰৱালক তেওঁলোকে এৰি দিলে ময়ংক আগ্ৰৱালক এৰি দিব নালাগিছিল মোৰ মতে ময়ংক আগ্ৰৱাল ভাল প্লেয়াৰ হয় কি কাৰণে ময়ংক আগ্ৰৱালক এৰি দিলে পাত্তা নাই কিন্তু এৰি দিলে যাতে তেওঁলোকৰ পইচাও বাচিব লাগিব ন টিম সেফাৰক তেওঁলোকে এৰি দিলে মই এটো কথা কৈছিল যে সেফাৰক এৰিব পাৰে বুলি লিভিংষ্টনক এৰি দিলে চাওক মই কৈছিল লিভিংষ্টনৰ এজ হৈছে বয়স হৈছে আৰু হেতু কাৰণে তেখেতক এৰি দিব পাৰে আৰু হয় নিশ্চিতভাৱে লিভিংষ্টনক এৰি দিলে তেওঁলোকে মনোজ ভাংগাৰেক এৰি দিলে লুংগি এনগিটিক তেওঁলোকে এৰি দিলে এটো কথা মই আগতেও কৈছিল এৰিব বুলি ব্লেসিং মুজাৰাবানিক এৰি দিলে আৰু মোহিত ৰাঠিকো তেওঁলোকে এৰি দিলে গতিকে মই দুই তিনজনৰ নাম মিলিছে মই আগৰ ভিডিঅত কৈছিল এৰিব বুলি সম্ভাৱনা আছে বুলি গতিকে এইকেটা হৈছে RCB এৰা প্লেয়াৰৰ নাম স্বাস্তিক সিকাৰা ময়ংক আগ্ৰৱাল টিম সেফাৰ লিয়াম লিভিংষ্টন মনোজ ভাংগাৰে লুংগি এনগিটি ব্লেসিং মুজাৰাবানি আৰু মোহিত ৰাঠি তাৰ পাছত আমি আহিলু জিটো পাঞ্জাব কিংছটো টিমৰ কথা ক'বলৈ যোৱাবাৰৰ ৰানাৰ্ছ আপ টিম কাক এৰিলে চাওক জছ ইংলিছক তেওঁলোকে এৰি দিলে জছ ইংলিছ ডাঙৰ প্লেয়াৰ আছিল এৰি দিলে তেওঁলোকে এৰন হাৰ্ডিক তেওঁলোকে এৰিলে গ্লেন মেক্সৱেলক তেওঁলোকে এৰি দিলে গ্লেন মেক্সৱেলক এৰি দিয়াটো সাধাৰণতে মই এটা কৰিছিল অনুমান কৰিছিল আৰু সঁচাকৈ এৰি দিলে কুলদীপ সেনক তেওঁলোকে এৰি দিলে প্ৰবীণ দুবেক তেওঁলোকে এৰি দিলে গতিকে যিকেটা প্লেয়াৰ কামত তেওঁলোকৰ কাৰণে অহা নাই হেকেটা প্লেয়াৰকে তেওঁলোকে এৰি দিলে পাঞ্জাব কিংছ দলটোৱে এবাৰ আহিছো মুম্বাই ইণ্ডিয়ান্স দলটো কথা ক'বলৈ মুম্বাই ইণ্ডিয়ান্সে কাক এৰি দিলে ৱেভন জেকবছ বুলি এজন আছিল তেওঁ এৰিলে ক্ৰেছ সিৰিজিত বুলি এজন আছিল তেওঁ এৰিলে অৰ্জুন তেণ্ডুলকাৰক তেওঁলোকে ট্ৰেড কৰি পঠিয়াই দিলে কোলৈ পঠিয়াই দিলে LSG টিমলৈ পঠিয়াই দিলে অৰ্জুন তেণ্ডুলকাৰৰ এতিয়া কেৰিয়াৰটো হয়তো ওপৰলৈ উঠিব বেলেগ টিমত গৈ নহয়তো একেবাৰে বৰবাদে হৈ যাব গতিকে মুম্বাইৰ পৰা যেহেতু আউট হৈ গ'ল এতিয়া মুম্বাইৰ পৰা বাহিৰত গৈ বাহিৰৰ টিমত আৰু জানে ভাল প্ৰদৰ্শন নকৰিলে ডাইৰেক্ট ওলাব মুম্বাইত ইমান দিন বহাই ৰাখি থলে যিকি ন নেক্সট আমি আহিলো ভিগনেছ পুথৰক তেওঁলোকে এৰি দিলে এটো কিন্তু বেয়া মুভ ভিগনেছ পুথৰক এৰি দিব নালাগিছিল আৰু ভিগনেছ পুথৰৰ অপচনৰ দাম উঠিব কাৰণ যোৱাবাৰ পাৰফৰমেন্স ভিগনেছ পুথৰে দিছে এজ এ স্পিন বলাৰ হিচাপে গতিকে ভিগনেছ পুথৰক তেওঁলোকে এৰি দিলে ভিগনেছ পুথৰক কিন্তু তেওঁলোকে বনালেও আৰু লাষ্টত এৰি দিলে অৱশ্যে দাম পাব বেলেগ টিমত গৈ ডাঙৰ নাম হোৱাত আমি বিচাৰিম কৰ্ণ শৰ্মাক এৰি দিলে কৰ্ণ শৰ্মাটো একো পাতাই নাই কেতিয়াবা মুম্বাইত খেলে কেতিয়াবা চেন্নাইত খেলে কেতিয়াবা RCB সকলোতে খেলিলে কৰ্ণ শৰ্মাক এইবাৰ বা ক'ত খেলে গতিকে কৰ্ণ শৰ্মাক এৰি দিলে লিজাৰ উইলিয়ামছক তেওঁলোকে এৰি দিলে সত্যনাৰায়ণ ৰাজুক এৰি দিলে মুজিবুৰ ৰহমান মই কৈছিল এৰি দিব পাৰে বুলি এৰি দিলে দেন ৰিষ্টপলিকো এৰি দিলে ৰিষ্টপলিৰ কথা আমি আলোচনা কৰিছিল আগৰ যেটো ভিডিঅ আমি এইখিনি কথা আলোচনা কৰিছো গতিকে এইখিনি প্লেয়াৰক এৰি দিলে মুম্বাই ইণ্ডিয়ান্সে ৱেভন জেকবছ ক্ৰেছ সিৰিজিত অৰ্জুন তেণ্ডুলকাৰ ভিগনেছ পুথুৰ কৰ্ণ শৰ্মা লিজাৰ উইলিয়ামছ সত্যনাৰায়ণ ৰাজু মুজিবুৰ ৰহমান আৰু ৰিষ্টপলি গতিকে এই সকলক তেওঁলোকে এৰি দিলে এতিয়া আমি আহিছো জিটো ৰাজস্থান ৰয়েলছ টিমটোৰ কথা ক'বলৈ কাক এৰিলে তেওঁলোকে ৰাজস্থান ৰয়েলছৰ এৰি দিলে কুনাল সিং ৰাথোৰক এৰিলে নীতিশ ৰাণাক তেওঁলোকে ট্ৰেড কৰি পঠিয়াই দিলে দিল্লীলৈ গৈছে হয়তো নীতিশ ৰাণা ট্ৰেড কৰিলে সঞ্জু স্যামসনক তেওঁলোকে ট্ৰেড কৰি পঠিয়াই দিলে CSK টিমটোলৈ পঠিয়াই দিলে আৰু জানে কাক ললে সঞ্জু স্যামসনৰ ঠাইত জাদেজা আৰু লগতে সেম কৰনক তেওঁলোকে ললে বাকি ওৱানিন্দু হাছাৰাংগাক তেওঁলোকে এৰি দিলে জাদেজা অহাৰ কাৰণে হাছাৰাংগা অবিয়াসলি যাবই লাগিব তাৰ পিছত মহিষ থিকসনা ফাজালক ফাৰুখি মহিষ থিকসনক এৰি দিলে ভাল স্পিনাৰ আছিল ফজলক ফাৰুখি আকাশ মাধৱলক তেওঁলোকে এৰি দিলে অশোক শৰ্মাক তেওঁলোকে এৰি দিলে আৰু কুমাৰ কাৰ্তিকেয়ক এৰি দিলে গতিকে এইকেইটা হৈছে এৰি দিয়া নাম বাকি সকলক হৈছে ধৰা নাম গতিকে হেইকেইটা আছিল ৰাজস্থান ৰয়েলছৰ টিমৰ কথা এতিয়া আমি আহিছো জিটো KKR টিমটো কথা ক'বলৈ KKR টিমটোৱে যথেষ্ট চৰ্চা লাভ কৰিছিল কাৰণ তেওঁলোকে ৰাছেলৰ দৰে প্লেয়াৰক এৰি দিলে ইমান যুগৰ পৰা তেওঁলোকৰ এজন লেজেণ্ডাৰী প্লেয়াৰ হৈ আহিছিল ৰাছেল কিন্তু বয়স আহি আছে আৰু টিম বিলাকে জানি বেলেগভাৱে চিন্তা কৰে ন গতিকে বয়সলৈও চাইছে বহুত কথা ন গতিকে এওঁলোকে ৰাছেলক এৰি দিলে তাৰ পাছত লুভনিত চিচৰিয়া কুইণ্টন ডেকক তেওঁলোকে এৰি দিলে ৰহমানুল্লাহ গুৰবাজক তেওঁলোকে এৰি দিলে গতিকে গুটেকেটা উইকেট কিপাৰক তেওঁলোকে এৰিলে ডেকক আৰু গুৰবাজক কিন্তু এৰিব নালাগিছিল মোটামুটি ঠিকই কৰি আছিল মইন আলীক তেওঁলোকে এৰি দিলে ভেংকটেশ আয়াৰক তেওঁলোকে এৰি দিলে যোৱাবাৰ প্ৰায় 24 কোটিতকৈ ওপৰ টকা দি কিনিছিল কামত নিদিলে প্ৰায় 24 কোটি
আন্দ্ৰে ৰাছেলক তেওঁলোকে এৰিলে দেন ময়ংক মাৰ্কণ্ডেক তেওঁলোকে ট্ৰেড কৰি পেলাই মুম্বাই ইণ্ডিয়ানছলৈ পঠিয়াই দিছে মুম্বাই ইণ্ডিয়ানছৰ আগৰ প্লেয়াৰ হয় ট্ৰেড কৰি পঠিয়ালে চেতন চাকাৰিয়াক তেওঁলোকে এৰিলে এণ্ড্ৰিছ নৰখি আৰু স্পেন্সাৰ জনছন এইকেইটা কথা মই কৈছিলোঁ এৰিব বুলি গতিকে এইকেইটা এৰিলে KKR টিমটোৱে এতিয়া আমি আহিছোঁ যিটো SRH টিম সেইটোৰ কথা ক'বলৈ SRH টিমৰ এৰি দিলে অভিনৱ মনোহৰক এৰি দিলে কৈছিলোঁ মই আগতে অথৰ্ব টাইডেক এৰি দিলে শচীন বেবীক এৰিলে উইয়ান মুল্ডাৰক এৰিলে মহম্মদ শামীক তেওঁলোকে এৰিলে এইটো কথা কৈছিলোঁ মহম্মদ শামীক এৰিব পাৰে বুলি যেনেকৈ বয়স হৈছে ইঞ্জুৰি হৈ থাকে সিমৰজিৎ সিঙক তেওঁলোকে এৰিলে ৰাহুল চাহাৰক তেওঁলোকে এৰি দিলে আৰু এডাম জাম্পাক তেওঁলোকে এৰি দিলে এবাৰ আহিছোঁ গুজৰাট টাইটেন্স টিমটোৰ কথা ক'বলৈ সাৰ্ফেন ৰাডাৰফৰ্ডক তেওঁলোকে ট্ৰেড কৰি মুম্বাইলৈ পঠিয়াই দিলে মুম্বাই এটা ভাল প্লেয়াৰ পালে সাৰ্ফেন ৰাডাৰফৰ্ড এজন বহুত সাংঘাতিক প্লেয়াৰ বহুত হাৰ্ড হিটাৰ ফিনিচাৰ হয় এওঁক কিন্তু এৰিব নালাগিছিলে গুজৰাটে যোৱাবাৰ কিন্তু ভাল খেলিছিলে এওঁলোকৰ কাৰণে কেইটামান ইনিংছ মহিপাল লমৰৰক এৰি দিলে মহিপাল লমৰৰো বহুত সাংঘাতিক এজন প্লেয়াৰ হয় হাৰ্ড হিটাৰ হয় দাম কিন্তু মহিপাল লমৰৰৰ বাঢ়িব গৈ পেলাই অকশ্যনত তাৰপাছত কৰিম জনতক তেওঁলোকে এৰি দিলে দাচুন চানাকাক এৰিলে জেৰাল কোৱেটজি আৰু কুলৱন খেৰজলীয়া এওঁলোকক এৰি দিলে গুজৰাট টাইটেন্স টিমটোৱে গতিকে গুজৰাটে বেছি এৰা নাই চাই বুজি এৰিছে কেইটামান তাৰপাছত এতিয়া আহিলোঁ আমি LSG টিমটোৰ কথা ক'বলৈ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে এৰিলে আৰিয়ান জুয়ালক ডেভিড মিলাৰক তেওঁলোকে এৰি দিলে ডেভিড মিলাৰ ডাঙৰ প্লেয়াৰ ডাঙৰ নাম কিন্তু বয়স বাঢ়ি আহিছে সেইটো কাৰণে হয়তো এৰিবলগীয়া হৈছে ইউৰাজ চৌধুৰীক তেওঁলোকে এৰিলে হাংগাৰ গেকাৰক তেওঁলোকে এৰিলে হাংগাৰ গেকাৰ এজন মানে বলিং অলৰাউণ্ডাৰ হয় বলিংটো ঠিকেই আছে কিন্তু ইম্প্ৰুভমেণ্ট হোৱা নাই হাংগাৰ গেকাৰৰ ঠিকেই খেলি আছে য'ত ত'ত তাৰপাছত আহিলোঁ শাৰ্দুল ঠাকুৰক তেওঁলোকে ট্ৰেড কৰি দিলে শাৰ্দুল ঠাকুৰক মুম্বাই লৈছে বুলি শুনিব পৰা গৈছে ট্ৰেড কৰি লৈছে LSGৰ পৰা দেন আপোনালোকে যদি চাই আকাশদ্বীপক তেওঁলোকে এৰিলে ৰবি বিষ্ণৈক তেওঁলোকে এৰি দিলে ৰবি বিষ্ণৈ স্পিনাৰ ৰবি বিষ্ণৈক এৰিব নালাগিছিলে কিন্তু বেলেগ ভাল টিম পাব বিষ্ণৈ কিন্তু দাম উঠিব এজ এ ইণ্ডিয়ান টিমত খেলা বলাৰ হিচাপে বিষ্ণৈৰ দাম বহুত উঠি যাব তাৰপাছত তেওঁলোকে সামাৰ জোচেফকো এৰি দিলে ইঞ্জুৰি হৈ থাকে আপোনালোকে জানে বহুত ইঞ্জুৰি হৈ থাকে ইঞ্জুৰিৰ কাৰণে খেলিবই নোৱাৰে এইটো কাৰণে মানে বাহিৰ কৰি দিয়া হৈছে এতিয়া আহিলোঁ আমি CSK টিমটোৰ কথা আলোচনা কৰাই নাই CSK টিমটো মানে মই ইয়াত এটা এটাকৈ আলোচনা কৰি আছোঁ আহি পোৱাহিয়ে নাই মোৰ ইয়াত এতিয়া আহি পাইছেহি গতিকে CSK টিমটো কাক কৰিলে চাওক এৰিলে চাওক ৰাহুল ত্ৰিপাঠীক তেওঁলোকে এৰি দিলে পাৰফৰ্মেঞ্চ ওলোৱা নাছিলে ৰাহুল ত্ৰিপাঠী এৰিব লাগিছিলে বঞ্চ বেদীক এৰিলে হেৰিয়তে থাকিলে বঞ্চ বেদী বেঞ্চতে থাকিলে ইমান খেলিবলৈ নাপালে আন্দ্ৰে সিদ্ধাৰ্থক তেওঁলোকে এৰিলে আন্দ্ৰে সিদ্ধাৰ্থ ভাল প্লেয়াৰ আছিলে য়ংষ্টাৰ কিন্তু এৰি দিবলগীয়া হ'ল ইমান গেম টাইমো নাপালে যোৱাবাৰ তাৰপাছত তেওঁলোকে ৰাচিন ৰবীন্দ্ৰক এৰি দিলে আমি ভাবি আছিলোঁ ডেভন কনৱেক এৰিব কিন্তু লাষ্টত গৈ পেলাই ডেভন কনৱে আৰু ৰবীন্দ্ৰৰ ঠাইত লাষ্টত ৰবীন্দ্ৰকে এৰিলে কনৱেক ৰাখিলে দেন চেম কৰণক তেওঁলোকে ট্ৰেড কৰি দিলে ৰাজস্থানলৈ জানে আপোনালোকে দীপক হুডাক তেওঁলোকে এৰিলে বিজয় শংকৰক এৰিলে এইকেইটা নামটো মানে কথা কৈছিলোঁ মই এৰিব বুলি লৰ্ড প্লেয়াৰ হয় দুটা বিজয় শংকৰ আৰু দীপক হুডা তাৰপৰা শেখ ৰাছিদক তেওঁলোকে এৰি দিলে শেখ ৰাছিদ কিন্তু প্লেয়াৰটো ভাল হোৱাৰ সম্ভাৱনা আছে কিন্তু এটা মানে পটেঞ্চিয়েলিটি থকা প্লেয়াৰ হয় বেলেগে কিনি ল'লে লাভ আছে কিন্তু শেখ ৰাছিদ দেন কমলেশ নাগৰকটিক তেওঁলোকে এৰিলে আঘাতৰ কাৰণে ইমান বৰ খেলি মেলি হৈ থাকে কমলেশ নাগৰকটিক কেৰিয়াৰটো দেন মথিছা পাথিৰাণক তেওঁলোকে এৰি দিলে সেইটো আচৰিত কাম কৰিছে কিন্তু পাথিৰাণক হয়তো আঘাতৰ কাৰণে এৰিব পাৰে নহয়তো বেলেগ কিবা কাৰণো থাকিব পাৰে পাথিৰাণক তেওঁলোকে এৰি দিলে কিন্তু ভাল বলাৰে আছিলে বেয়া বলাৰ নাছিলে আৰু একেবাৰে লাষ্টত আমি আলোচনা কৰিছোঁ দিল্লী টিমটোৰ কথালৈ একেবাৰে লাষ্টৰ হয় একেবাৰে লাষ্টৰ টিম হ'ব দিল্লী কেপিটেলছে কাক এৰিলে ফাফ ডু প্লেছিছক এৰিলে মই কৈছিলোঁ ইয়াৰ আগৰ ভিডিঅ'ত যে বয়স বাঢ়ি আহিছে ইয়াৰ সম্ভাৱনা আছে যোৱাবাৰ পাৰফৰ্মেঞ্চো ইমান তেনেকুৱা নাছিলে গতিকে ফাফ ডু প্লেছিছক তেওঁলোকে এৰিলে জেক ফ্ৰেচাৰ মেকগাৰ্কক তেওঁলোকে এৰি দিলে আচৰিত কথা জেক ফ্ৰেচাৰৰ কথা ক'বলৈ গ'লে তেখেতৰ পাৰফৰ্মেঞ্চ ওলোৱা নাছিলে মানে সোনকালে আউট হৈ যায় চলিলে নচলিলে নাই প্লেয়াৰটো তেনেকুৱাই আছিলে কিন্তু ফৰ্মো শেহতীয়া সময়ত ভাল নাই অষ্ট্ৰেলিয়া টিমৰ পৰাও ড্ৰপ হৈছে হয়তো গতিকে এইবিলাক কাৰণত জেক ফ্ৰেচাৰক তেওঁলোকে এৰিবলগীয়া হ'ল ডোনাভন ফেৰেৰাক তেওঁলোকে ট্ৰেড কৰি দিলে ডোনাভনক ৰাজস্থানলৈ ক'লৈ ট্ৰেড কৰিছে জানো ৰাজস্থানলৈ ট্ৰেড কৰিছে হয়তো চেদিকুল্লাহ অটল আফগানিস্তানৰ প্লেয়াৰ তেওঁলোকে এৰিলে তেওঁলোকে বাকী আপোনালোকে যদি চাই মনভট কুমাৰক তেওঁলোকে এৰিলে মোহিত শৰ্মাক তেওঁলোকে এৰি দিলে বলাৰ মোহিত শৰ্মা আৰু দৰ্শন নলকান্তিক এৰিলে গতিকে দিল্লী কেপিটেলছ টিমটোও চাই বুজি কেইটামানহে ৰিলিজ কৰিছে গতিকে এইকেইটাই গোটেইকেইটা টিমৰ কথা মই আপোনালোকক ক'লোঁ কাক ৰিটেইন কৰিলে ৰিলিজ কৰিলে মানে যিকেইটা কথা মই ৰিলিজ কৰিলে ক'লোঁ সেই ৰিলিজ কৰাকেইটা কথা মই কৈ দিলে আপোনালোকে গম পায়ে গ'ল যে কাক সাধাৰণতে ৰিটেইন কৰিলে মানে ৰিলিজ কৰাকেইটা যিকেইটা এৰি দিয়াকেইটা গ'ল থকাকেইটা থাকিলে যিকেইটা ৰিলিজ নকৰিলে তেওঁলোক ৰিটেইন কৰিলে ন কথাটো তেনেকুৱা হ'ল ৰিলিজ আৰু ৰিটেইন লিষ্টটো তাতে গম পাই যাব আপোনালোকে হয় নহয় আৰু এতিয়া আমি ক'বলৈ যাওঁ কাৰ হাতত কিমান পইচা বাকী থাকিলে গোটেই 10টা টিমৰ হাতত কাৰ হাতত আটাইতকৈ বেছি টকা বাকী থাকিলে KKR টিমটোৰ হাতত KKRে সৰ্বাধিক টকা লৈ পেলাই IPL অকশ্যনলৈ যাব তেওঁলোকৰ হাতত 64.3 কোটি টকা বাকী থাকিলে 64.3 কৰোৰ গতিকে তেওঁলোকে যি বিচাৰে যেনেকৈ বিচাৰে এইটো অকশ্যনৰ পৰা কিন্তু কলকাতা নাইট ৰাইডাৰ্ছ টিমে কিনিব পাৰিব বহুত টকা ৰাহি হৈছে যি বিচাৰে যেনেকৈ বিচাৰে তেওঁলোকে কিন্তু কিনিব পাৰিব যদি তেওঁলোকে পইচাটো ভালকৈ খটায়
CSK টিমৰ হাতত থাকিলে 43.4 কোটি টকা, SRHৰ হাতত থাকিলে 25.5 কোটি, LSG হাতত থাকিলে 22.9 কোটি, দিল্লী কেপিটেলছৰ হাতত থাকিলে 21.8 কোটি, RCBৰ হাতত থাকিলে 16.4 কোটি, ৰাজস্থানৰ হাতত থাকিলে 16.05 কোটি, গুজৰাট টাইটেন্সৰ হাতত থাকিলে 12.9 কোটি, পাঞ্জাব কিংছৰ হাতত থাকিলে 11.5 কোটি আৰু মুম্বাই ইণ্ডিয়ানছৰ হাতত আটাইতকৈ কম টকা থাকিলে 2.75 কোটি। গতিকে মুম্বাই ইণ্ডিয়ানছৰ হাতত আটাইতকৈ কম টকা থাকিলে কি হ'ল, তেওঁলোকে কিন্তু বহুত ভাল ভাল ট্ৰেড কেইটামান তলে তলে কৰি ল'লে টিমবিলাকৰ পৰা। এতিয়া মুম্বাই ইণ্ডিয়ানছৰ টিমকেইটাই মানে এইবিলাক সৰু সুৰা প্লেয়াৰবিলাকে ল'ব, ফাৰ্ষ্ট ক্লাছ কিবা কিবি, ইমান হেভি প্লেয়াৰ দেখত তেওঁলোকে মাথা নামাৰে, পইচাও নাই তেওঁলোকৰ হাতত। 2.75 কোটি অলৰেডি বহুত প্লেয়াৰ লৈ ল'লে, চাৰ্ফেন ৰাদাৰফৰ্ডৰ নিচিনা এটা মানে বিধ্বংসী প্লেয়াৰ, ধ্বংসকাৰী প্লেয়াৰ লৈ ল'লে। এতিয়া আৰু বাকী আৰু মুম্বাই ইণ্ডিয়ানছৰ যিকেইটা সমৰ্থক আছে, মুম্বাই ইণ্ডিয়ানছৰ সমৰ্থককেইটা ইমান অকশ্যনক লৈ মাথা মাৰিব নালাগে। মুম্বাই ইণ্ডিয়ানছৰ এতিয়া অকশ্যনত বহা মানুহকেইটা মাখিয়ে মাৰিব গৈ পেলাই, বাকী তেওঁলোকে ইমান মানে হেভি প্লেয়াৰ কিনাৰ কথা নাভাবে। আৰু তেওঁলোকৰ এটা মেইন কথা হ'ল যে সেই মাখি মৰা নিচিনাকৈ থাকি তেওঁলোকে টেলেণ্ট কিছুমান উলিয়াই লৈ পেলাই নিজে বনায়গৈ। গতিকে মানুহে ভাবিব মুম্বাই ইণ্ডিয়ানছে কি কৰিছে, পইচা নাই, IPL অকশ্যনত এনেই এনেকৈ বহি আছে, মাখি মাৰি আছে বুলি গালি দিব সেইটো সময়ত। কিন্তু মুম্বাই ইণ্ডিয়ানছে এনেকুৱা কেইটামান প্লেয়াৰ কোনেও নজনা নাম উলিয়াই লৈ যাব অকশ্যনৰ পৰা কম দামত, লাষ্টত গৈ পেলাই লেজেণ্ড বনাই দিব। সেইখিনি তেনেকুৱা কাম কৰা মুম্বাই ইণ্ডিয়ানছক দেখিছোঁ মই। বাকী যি কি নহওক, KKRৰ কিন্তু মজা, KKR সমৰ্থকসকলৰ কাৰণে ধুনীয়া কথা। তেওঁলোকে যাকে বিচাৰে, যোৱাবাৰ যেনেকৈ যাকে বিচাৰে তাকে কোনে কিনিব পাৰিছিলে, পাঞ্জাব কিংছ টিমটোৱে হয়তো কিনিব পাৰিছিলে যোৱাবাৰ অকশ্যনত, LSG টিমটোৱে হয়তো কিনিব বিচাৰিছিলে, যাকে মানে বিচাৰে তাকে কিনিব পাৰে বেছিকৈ হাতত পইচা থাকিলে। বেছিকৈ হাতত পইচা থাকিলে কিছুমান ক্ষেত্ৰত ভালো, কিছুমান ক্ষেত্ৰত বেয়াও। যদি আপুনি ভালদৰে প্লেন বনাই গৈছে তেতিয়াহে কামত দিব, যে অমুকক আমি কিনিম, তমুকক কিনিম। গতিকে প্লেনটো যদি ভালকৈ আপোনাৰ হাতত আছে আৰু প্লেন মতে যদি আপোনাৰ কামবিলাক হৈছে, প্লেন মতে যদি আপুনি প্লেয়াৰ কিনিব পাৰিছে, তেতিয়া দাম থাকি লাভ আছে। কিন্তু যদি আপুনি বোলে যাকে তাকে এনেই মানে কিনি লৈছে, দিল্লী টপা বুঢ়াই কিনা নিচিনাকৈ যাকে তাকে কিনি থকা নিচিনা কামবিলাক কৰা নিচিনা কৰিলে গ'ল আৰু ন। দিল্লী কেপিটেলছৰ আকৌ সেইজনে যাকে তাকে কিনে নহয়, গান্ধী বুলি এজন আছে, টপা মানুহজন যে। গতিকে সেই তেনেকুৱা ধৰণৰ নীতি ল'লে হাৰিব, কাম নাই, খেলত গৈ পেলাই কিন্তু কাম নহ'ব। দিল্লী আমি দেখোঁ প্ৰতিবাৰে সেই দিল্লী সেইজনে বুঢ়া লোকজনে মানে যাকে তাকে মানে বহুত অসুবিধা দিয়ে, যাকে তাকে কিনি লৈ লয়। গতিকে সেই তেনেকুৱা হ'লে দিগদাৰ আছে। বাকী যি কি নহওক, গোটেই টিমকেইটাৰ কথা মই আলোচনা কৰিলোঁ। আমাৰ ৰিয়ান পৰাগকটো কৰিছে ৰিটেইন ৰাজস্থানে, বাকী সকলোৰে কথা আলোচনা কৰিলোঁ অলৰেডি। গতিকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলে, ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব, হাইপ দিব, যিমান পাৰে ইমান হাইপ দিব এই ভিডিঅ'টো। আৰু চেনেলটোলৈ নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাব। আৰু তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিছিলে মই ভিডিঅ' মাগিছোঁ। ধন্যবাদ।